মানসীয়ে আলমাৰীৰ পৰা এযোৰ বগা আৰু হালধীয়া ৰঙৰ কাপোৰ উলিয়াই পিন্ধি ল'লে। লগতে মাকৰ বাবেও কাপোৰ এযোৰ উলিয়াই চাদৰখন ধুনীয়াকৈ জাপি থ'লে। মুনু, তোমাৰ হ'লনে? অঁ মা, মোৰ হৈ গ'ল। তোমাৰহে আছে এতিয়া। ক'তা, তুমি দেখোন ফুট সেন্দুৰ লোৱাই নাই। সেন্দুৰৰ মিছা পলেপ আৰু নঘহোঁ মা। নলওঁ আৰু আনৰ নামৰ মিছা ৰঙৰ ফুট নিজৰ কপালত। দুৰ্ভাগ্যই কোঙা কৰা মোৰ ফুটা কপালখন ৰঙা ৰঙৰ ফুট সেন্দুৰেৰে ঢাকি ৰাখিব পাৰিব? যদি পাৰে তেন্তে কিমান দিনলৈ পাৰিব? ফুট সেন্দুৰ ল'লেই জানো মোৰ আগৰ ৰক্তিমটো মোৰ ওচৰলৈ উভতি আহিব? কৰিব জানো সি মোক আগৰ দৰে মৰম? কি হ'ল মুনু? ড্ৰেছিঙৰ ওপৰতে ৰঙা ফুট আৰু সেন্দুৰ আছে। লৈ লোৱা যোৱা। আকৌ এবাৰ তাই হাৰিল নিজৰ ওপৰতে। নোৱাৰিলে তাই মাকক মই আৰু সেন্দুৰৰ ফুট নলওঁ অ' মা বুলি ক'বলৈ। নোৱাৰিলে তাই মাকক আৰু দুখ দিবলৈ। নাৰী চাগে অন্য নামেই হৈছে সুখিনী। নিজে জীয়াই জীয়াই মৰি থাকিলেও কেতিয়াও আনক তিলমানো কষ্ট পাবলৈ নিদিয়ে। নোৱাৰে কৰিব আনৰ কষ্ট সহ্য। কিমান আৰু সহিবি দুখ তই জীৱন? যিমান সহিবি সিমানেই বঢ়াম। কাৰণ মই নাৰী। আনৰ দুখখিনিও আনি তোকেই দিম জীৱন। আৰু আনে নিদিলেও ভগৱানক কৈ হ'লেও আনিম। কাৰণ মই নাৰী। ড্ৰেছিংখনৰ পৰা সেন্দুৰৰ টেমাটো লৈ অনামিকা আঙুলিটোৰে তাই চকুহাল মুদি নিজৰ উকা কপালত বোলাই ৰঙিল কৰি দিলে সেন্দুৰৰ মিছা পলেপে। ঢাকি দিলে ৰঙা ফুটেৰে নিজৰ দুৰ্ভাগ্যখনক। ব'লা মুনু, মোৰ হৈ গ'ল। দুয়ো মাক জীয়েক মন্দিৰলৈ বুলি ওলাই গ'ল। হেৰি, আমি মন্দিৰৰ পৰা আহোঁগৈ। এই হৈ চাকি এগছি দি আহোঁ। অহ যোৱা। চাকি কিয়? শৰাই এখনেই দিব লাগিছিল নেকি? এতিয়া নালাগে দিয়ক। দীপৰ বিয়াখন ঠিক হৈ লওক, তাৰ পিছত এদিন জোঁৱায়েকহঁতকো মাতি একেলগে শৰাই এখন দিম। হ'ব দিয়া তেন্তে। ব'লা মুনু, আমি আহিছোঁ। মন্দিৰভাগ সিহঁতৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাবে দুয়োজনীয়ে খোজ কাঢ়িয়েই গ'ল। মন্দিৰৰ নিৰিবিলি পৰিৱেশটো, পুখুৰীটোত থকা ভেট পদুম ফুলবোৰ, চৰি থকা হাঁহবোৰ, উৰি থকা চৰাই-চিৰিকটিবোৰ তাই বৰ ভাল পায়। প্ৰকৃতিৰ এটি মনমুগ্ধকৰ পৰিৱেশত থাকি যেন তাই দেহৰ মনৰ সকলো অৱসাদ নোহোৱা হৈ যায়। আগতে এবছৰত বহুতবাৰ সিহঁত এই মন্দিৰভাগলৈ আহে। শিৱ মন্দিৰ যিহেতু শিৱৰাত্ৰিৰ দিনা ইয়াত মেলা সদৃশ পৰিৱেশৰ সৃষ্টি হয়। মা, গামোচা আনিছানে? বেগতে ভৰাই আনিছোঁ। কথা পাতি পাতি দুয়োজনী কিছু সময়ৰ পিছতে মন্দিৰ পালেগৈ। মন্দিৰৰ সন্মুখ পাওঁতে এচাটি মন জোৰ পেলোৱা বতাহে আহি যেন তাইৰ কাণে কাণে কিবা ক'লেহে তাইৰ এনে লাগিল। ব'লা মুনু, তেল চাকি কিনি লওঁ। দুয়োৱে গৈ ওচৰৰ দোকান এখনৰ পৰা চাকি ধূপ তেল আদি কিনি সেৱা কৰি মন্দিৰত প্ৰৱেশ কৰিলে। চাকিগছি জ্বলাই সকলোৰে মংগলৰ বাবে তাই ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালে। অঞ্জলি দি পূজাৰীজনৰ পৰা ফুট নিৰ্মালি আৰু নৈবেদ্য লৈ দুয়ো পুখুৰীটোৰ পাৰলৈ আহি বহিল। আৰে মানসী, কেতিয়া আহিলি তই? অ' মঞ্জু বৰ্মা, কালি আহিলোঁ। তোৰ হাতত এয়া কি হ'ল ঐ? গিৰিয়েৰে মাৰিলে নেকি? মানসীৰ কটা ঘাট যেন তেওঁ নিমখে ছটিয়াই দিলে। নাই বৰ্মা, কাম কৰোঁতে কটাৰীয়ে কাটিলে। বাইদেউ, আপুনিও যে আৰু কি কথাবোৰ কয় নহয়। মোৰ জোঁৱায়ে ইঞ্জিনিয়াৰ কৰে। বহুত ভাল ল'ৰা সি, জানে।
বহুত ভদ্ৰ আৰু শিক্ষিত ল'ৰাহি। ইমান জনা বুজা ল'ৰাই নিজৰ ঘৈণীয়েকক নামাৰে নহয়। আপোনাৰ ল'ৰাটোৰ নিচিনা আৰু মেট্ৰিক ফেইল নহয় নহয়। মানসীৰ মাকেও ফটচি মাৰিয়ে কথাখিনি ক'লে। তেওঁৰ কথাত মঞ্জু বোলা মানুহজনীৰ ভৰিৰ পৰা মূৰলৈকে যেন কলা পৰি গ'ল। অ' হয় নেকি? মই আকৌ গিৰিয়েকে মৰা বুলিহে ভাবিছিলোঁ। তই কিন্তু বৰ ভাগ্যৱতী দেই। মাৰে বাপেৰে মৰা বুলি ভাবিলৈও আকৌ জীয়াই তুলিলে। বাকী গিৰিয়েৰৰ ঘৰৰ চবৰে ভাল নহয়? ভালেই বৰমা। ঠিক আছে তেন্তে আহিছোঁ দেই। কেইদিনমান থাকিবি নহয়? এপাক আমাৰ ঘৰলৈকো যাবি নহ'লে। চন্দনা আহিছোঁ দিয়া। বৌ যাওক। মুনু, এইবোৰ মানুহ তেনেকুৱাই, বেছি গুৰুত্ব নিদিবা এইবোৰৰ কথাত। যাওঁ ব'লা ঘৰলৈ। দেউতা অকলে আছে নহয়? ব'লা। দুয়োৱে পুনৰ মন্দিৰৰ পৰা ঘৰৰ অভিমুখে যাত্ৰা কৰিলে। সময়ৰ কিতাপখনত আকৌ এটা পৃষ্ঠা লিপিবদ্ধ হ'ল। দিনটো যোৱাৰ পৰিপ্ৰেক্ষিতত চন্দ্ৰটোৱে এটা নতুন নিশাৰ বাৰ্তা কঢ়িয়াই আনিলে। তৰাবোৰেও আকাশত এটা দুটাকৈ ভুমুকি মাৰিলে। পদূলিমুখত গাড়ীৰ হৰণৰ শব্দ শুনি তাই পৰ্দাখন দাঙি খিৰিকীখনৰ পাল্লাটো খুলি দিলে। হেৰি, কোন আহিছেনো? মইনো কেনেকৈ জানো? ৰ'বা, মই গেটখন খুলি দিওঁগৈ। বাপেকে গৈ গেটখন খুলি দিয়াত ৰক্তিম ভিতৰলৈ সোমাই আহিল। ৰক্তিম, মা, এইখিনি লওক। অথনি আহোঁতে একোৱেই নানিলোঁ নহয়। সি শাহুৱেকলৈ ফল-মূল, মিঠাই, হৰলিক্স আদিৰে ভৰা টোপোলাটো আগবঢ়াই দিলে। একো নহয় দিয়ক মা। এই নাই নেকি? তাই সেইটো ৰুমতে আছে, যোৱা। আঙুলিৰ ইংগিতেৰে শাহুৱেকে ৰক্তিমক মানসী থকা কোঠাটো দেখুৱাই দিলে। ঠিক আছে মা। সি গৈ মানসীৰ কোঠাটো পালেগৈ। মানসী, তুমি? মই। কি হ'ল? নাই, তাই গৈ কোঠাটোৰ দৰজাখন মাৰি দিলে। দৰজাখন কিয় মাৰি দিলা? মতলব কি তোমাৰ? সি অলপ দুষ্টামিৰ সুৰতে কথাটো ক'লে। মানে একো নাই, এইটো লোৱা। থেংক ইউ।